Hello everyone, আজি একো এটা ফুড ব্লগ লৈ আহিলো। আমাৰ ভতিজি বনশ্ৰীৰ বাৰ্থডে আছিল আৰু ভাবিলে সকলোকে ভাত এসাঁজ খুৱাও আৰু এইখিনি সময়ত আহিল বৰ্তাকৰ ছোৱালী ডলি তাকো ধুনীয়া এটা গিফ্ট লৈ আহিছে। ও ওয়াও কি ধুনীয়া হ্যাপি বাৰ্থডে ভনিয়েকে বায়েকক দিছে গিফট বহুত ধুনীয়া দেই বিৰাট ধুনীয়া লাগিছে থ্যাংক ইউ সো মাচ ওয়াও মানে বাৰ্থডে পাৰ্টিটোৰ আগদিনাখনৰ পৰা আমাৰ বনশ্ৰী মানে ধুনৰ ডিমাণ্ড আছিল খুৰী আপুনি কিন্তু সুইট ডিশটো বনাব লাগিব খুৰীনে বনায়া গাজৰ কা হালৱা এতিয়া বলক গাজৰৰ হালৱা কেনেকৈ বনালে চাওক ইয়া 2 কেজি হল গাজৰ কেৰাহীখন পাতি ললো গৰম হ'বলৈ দিলো ইলাচি কেইটামান লৈছো এয়া লৈছো গৰু ঘি মিঠাই মেট আৰু চেনি আধা কেজি লৈছো কাজু কেইটামানো লৈ লৈছো এইখিনি গোটেইখিনি এতিয়া লৈ প্ৰথমতে গৰু ঘি দি তাতে মই এতিয়া কাজু কেইটা ভালকৈ ফ্ৰাই কৰি লম যেতিয়া কাজু কেইটা অকনমান ফ্ৰাই হল নমাই তাতে মই এতিয়া গাজৰখিনি দি দিলো সেইখিনি গৰু ঘিতে আৰু গাজৰখিনি ভালকৈ ভাজিছো আৰু যিমানে গাজৰৰ পানীটো নাইকিয়া হৈ যায় শুকান হৈ যায় সিমানে ভাল এতিয়া ভাজি হোৱাৰ পাছত তাতে মই চেনি দি দিছো আৰু চেনি গাজৰৰ 2 কেজি গাজৰত মই আধা কেজি চেনি দিছো সোৱাদ খুব ধুনীয়া হৈছে কিন্তু ভালকৈ এইখিনি মই ফ্ৰাই কৰি ললো চেনিটোৰ পৰা যেতিয়া অকনমান পানী ওলাই যায় মানে চেনি ৰসটো যেতিয়া ওলাই যায় তেতিয়া অকনমান সময় চেনি ৰসতে সিজিবৰ বাবে থৈ দিলো এতিয়া কাজু কেইটা মই সৰু সৰুকৈ টুকুৰা কৰি ললো এতিয়া চেনি ৰসখিনি খুব ধুনীয়াকৈ গাজৰৰ লগত মিলি গল তাতে কাজু আৰু খুন্দি লোৱা ইলাচি দিলো আৰু এইখিনি ভালকৈ মই মিক্স কৰি ললো ভালকৈ ফ্ৰাই কৰি ললো আসলতে যদি গাজৰৰ কেঁচা কেঁচা গোন্ধটো থাকে ভাল নালাগে সেইবাবে অলপ সময় ফ্ৰাই কৰিব লাগে এতিয়া পানীটো যেতিয়া শুকাই গল চেনি তেতিয়া মই ইয়াতে গাখীৰ দি দিলো গাখীৰ অকনমান সৰকে দিব লাগিব কিয়নো গাখীৰত উতলটো আহিলে বেছি ভাল লাগে টেষ্ট হয় খাবলৈ আপোনালোকে বনাই নে এনেকৈ কব দেই অলপ সময় মই ঢাকি দিলো উতলটো আহিবলে আৰু ঢাকনটো উঠাই চালো আৰু অলপমান গাখীৰৰ প্ৰয়োজন হৈছে কিয়নো যেতিয়া ঠাণ্ডা হৈ যাব জৰৰ লগত গাখীৰখিনি মিলি ডাঠ হৈ যাব সেইবাবে অকনমান বেছিকৈ গাখীৰ দিব লাগে এতিয়া ৰেডি হৈ গল গাজৰৰ হালৱা একদম সহজতে এতিয়া এইখিনি হৈ যোৱাৰ পাছত শেষত মই অকনমান মিঠাই মেট দিছো আৰু মিঠাই মেট দিলে সোৱাদটো বেলেগ এটা হয় সকলোৱে খাই কলে বৰ সোৱাদ হৈছে দেই